নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। পঞ্চম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত দেশৰ ৰাজনৈতিক পৰিস্থিতি কোন দিশে? পঞ্চম পৰ্যায়ত ৮খন ৰাজ্যৰ মাত্ৰ ৪৯টা সমষ্টিত কালি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ সবিশেষ আলোচনা কৰাৰ আগতে চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছৰ পৰিস্থিতিটোৰ বিষয়ে আমি অলপ আলোচনা কৰা উচিত। বিভিন্ন ৰাজনৈতিক বিশ্লেষক আৰু পণ্ডিতে নিৰ্বাচনৰ ৰেহাৰূপ বেলেগ বেলেগ ধৰণে ব্যাখ্যা কৰিছে। কিন্তু উত্তৰ ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি বুজি পোৱা, তাৰ তৃণমূলৰ ৰাজনীতিৰ লগত সম্পৰ্ক থকা বহু ৰাজনৈতিক বিশ্লেষক আৰু সাংবাদিকৰ আলোচনাৰ পৰা ইতিমধ্যে কিছু কথা ওলাই আহিছে, বিশেষকৈ যোগেন্দ্ৰ যাদৱৰ ৰাজনৈতিক পৰ্যালোচনাৰ পৰা। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত বিজেপি আৰু NDA 2019 চনৰ তুলনাত ইণ্ডিয়া এলায়েন্সতকৈ অতি কমেও 10খন আসনত পিছ পৰি থাকিব বুলি এওঁলোকে কৈছে। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা অন্তৰ্ভুক্ত হোৱাৰ কাৰণে, বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ কাৰণে বিজেপি বৰ বেছি ক্ষতি নহ'ব যেন লাগে। বিজেপি মানে NDAৰ, কিয়নো এইবাৰ ইয়াত TDP শক্তিশালী, গতিকে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন ড্ৰ হ'ব বুলি আন্দাজ কৰা হৈছে। কিন্তু পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিৰ মানে NDAৰ বিশেষ ক্ষতি হ'ব বুলি সকলোৱে মত পোষণ কৰিছে, কিয়নো যোৱাবাৰ এই পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত NDAৰ 49খন আসনৰ ভিতৰত 41খন আসনেই পাইছিল। তাৰ ভিতৰত বিজেপিয়ে অকলে 32খন আসন পাইছিল। এইবাৰ কোনোপধ্যেই তেওঁলোকে তাৰ পুনৰাবৃত্তি কৰিব নোৱাৰিব। তাৰ কাৰণ কেইবাটাও। এই পৰ্যায়টোত উত্তৰ প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হৈছে 14টা সমষ্টিত। যোৱাবাৰ ৰায়বেৰেলীৰ বাহিৰে এই আসনবোৰৰ আটাইকেইখন আসনে বিজেপিয়ে পাইছিল। এইবাৰ বিজেপিয়ে আশা কৰিছিল যে ৰাম মন্দিৰৰ নিৰ্মাণ তেওঁলোকৰ কাৰণে মূল নিৰ্বাচনী বিষয় হ'ব। ৰাম মন্দিৰৰ ঢৌৱে সকলোকে উটুৱাই নিব। ৰাম মন্দিৰ নিৰ্মাণৰ পিছত তেনে এটা পৰিৱেশ হোৱা নাছিল বুলিও ক'ব নোৱাৰি, কিন্তু সময় বাগৰাৰ লগে লগে ৰাম মন্দিৰৰ আৱেগ নোহোৱা হৈ আহিল। এতিয়া আৰু ৰাম মন্দিৰ এটা নিৰ্বাচনী বিষয় হৈ থকা নাই। আনহাতে অখিলেশ আৰু ৰাহুল গান্ধীৰ মাজত হোৱা ঐক্য মানে ইণ্ডিয়া এলায়েন্সৰ দৃঢ়তা, মূল্যবৃদ্ধি, কৰ্মসংস্থানহীনতা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগত মোদী শ্বাহৰ ৰাজনৈতিক সমীকৰণৰ গড় মিলে পৰিস্থিতি বিজেপিৰ বাবে আগৰ দৰে অনুকূল কৰি ৰখা নাই। তেওঁলোকে এই 14খন আসনৰ প্ৰায় 6-7খন আসন হেৰুৱাব বুলি বহুতে আশংকা কৰিছে। ইয়াৰ পিছত আহিল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত পঞ্চম পৰ্যায়ত শেষত 13টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আমি সকলোৱে জানো যে এতিয়া মহাৰাষ্ট্ৰত শিৱসেনা আৰু NCP উলম্বকৈ দুভাগত বিভক্ত। নিৰ্বাচনী আয়োগে সিন্ধে আৰু অজিত পাৱাৰক যথাক্ৰমে আচল শিৱসেনা আৰু NCP বুলি স্বীকৃতি দিছে, কিন্তু মহাৰাষ্ট্ৰৰ জনসাধাৰণেহে এতিয়া স্বীকৃতি দিব কোন আচল কোন নকল। সেই শাৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰে গোটেই এইবাৰ নিৰ্বাচনত মৰু জিউ সু আধিকৈ লাগিছে। ইণ্ডিয়া এলায়েন্সৰ মাজতো এক নতুন উৎসাহ আনিছে। উদ্ধৱ ঠাকৰেৰ ভাষণবোৰে সাধাৰণ মানুহৰ মন চুই গৈছে। সেই ৰাজনৈতিক পণ্ডিতসকলৰ মতামত যে কালি অনুষ্ঠিত হোৱা নিৰ্বাচনত মহাৰাষ্ট্ৰত ইণ্ডিয়া এলায়েন্সে অতি কমেও 6-7খন আসন পাব লাগে। বাকী পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড আদিত যি নগণ্য সংখ্যক আসনত কালি নিৰ্বাচন অনুষ্ঠিত হৈছে, তাত পৰিস্থিতি বৰ বেছি ইফাল সিফাল হ'ব বুলি ক'ব নোৱাৰি। খুব বেছি ইণ্ডিয়া এলায়েন্সে 1 বা 2খন আসন হয়তো আগতকৈ বেছিকৈ পাব পাৰে। এতিয়ালৈকে হোৱা নিৰ্বাচনৰ ৰেহাৰূপ চাই এই সিদ্ধান্তলৈ আহিব পৰা হৈছে যে বিজেপিয়ে অকলে 400 আসন পাৰ হোৱা দূৰৰ কথা, কোনোপধ্যে 273 আসন পোৱাৰো সম্ভাৱনা নাই। কিন্তু চৰকাৰ NDA কৰিব নে ইণ্ডিয়াই কৰিব সেইটো এতিয়াও কোনো সাতংকে ক'ব পৰা নাই। কেন্দ্ৰত কোনে পৰৱৰ্তী চৰকাৰ গঠন কৰিব এতিয়া সেইটো নিৰ্ভৰ কৰিব ঠাইকৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ওপৰত। কিন্তু এই সমীকৰণ ওলট পলট হৈ যাব পাৰে বাকী দুটা পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ ফালে বেছিকৈ পৰে তাৰ ওপৰত। ইতিমধ্যে কেইটামান কথা স্পষ্ট হৈ গৈছে। প্ৰথম কথা, 10 বছৰ শাসন কৰা দল এটাই নিজৰ কাৰ্যকালৰ সফলতাৰ কথা কৈ ভোটাৰৰ ওচৰলৈ যাব পৰা নাই। হিন্দুত্ব আৰু ৰাম মন্দিৰৰ কথাও দেশৰ সৰহসংখ্যক ভোটাৰৰ মন জয় কৰিব পৰা নাই। প্ৰধানমন্ত্ৰী মোদীকে আদি কৰি বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভাষণত কেৱল বিৰোধীৰ কুৎসা ৰটনা কৰাহে দেখা গৈছে। নিৰ্বাচনী আয়োগ নিৰপেক্ষ হোৱা হ'লে বাৰে বাৰে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত বাধা দিলেহেঁতেন, বা তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ'লেও
তেওঁলোকৰ সাংসদ পদ ৰদ কৰিলেহেঁতেন। এতিয়াও তেনে সম্ভাৱনা নথকা নহয়। ভাল কথা হ'ল যে ইণ্ডিয়া এলায়েন্স বোলা যুক্ত মৰ্চা এটা গঠন হোৱাটো, যদিও তেওঁলোকে যিমান শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব লাগিছিল সিমান শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব নোৱাৰিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে জনসাধাৰণ, বিকল্প প্ৰচাৰ মাধ্যম আৰু নাগৰিক সমাজে। দেখা যাওক আগন্তুক 2টা পৰ্যায়ৰ নিৰ্বাচনত কি হয়। কিন্তু এটা কথা ঠিক, ইমান দীঘলীয়া নিৰ্বাচনতাই সকলোকে আমনি লগাইছে। ধন্যবাদ।